নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকক আসাম মিক্সাৰ মিক্স চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি এটি নতুন টপিক লৈ ভিডিঅ'টি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। বহুতে হয়তো থাম্বনেইলটো দেখি ধৰিব পাৰিছে। আজি আলোচনা কৰিম নিযুত মইনা আঁচনিনো কি, ইয়াতে কেনেদৰে আবেদন কৰিব লাগে, আবেদনৰ বাবে কি কি নথিপত্ৰ দৰকাৰী হ'ব আৰু আবেদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া আমি আজি ইয়াত আলোচনা কৰিম। তেনেহ'লে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। এই আঁচনিৰ জৰিয়তে অসম চৰকাৰে 10 লাখ উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰীক শিক্ষা অব্যাহত ৰাখিবলৈ আৰ্থিকভাৱে সহায় কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া হয়তো আপোনালোকে ধৰিব পাৰিছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি কি। ইয়াতে আবেদন কৰিবৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব এবাৰ চাই লওঁ আহক। আবেদনকাৰীগৰাকী অসমৰ বাসিন্দা হ'ব লাগিব। 2 নম্বৰ, আবেদনকাৰীগৰাকী অসমৰ চৰকাৰী বিদ্যালয় অথবা মহাবিদ্যালয়ৰ ছাত্ৰী হ'ব লাগিব। এইটো আপোনালোকে মনত ৰাখিব, এইটো অকল ছাত্ৰীৰ বাবে হয়। 3 নম্বৰ আৰু গুৰুত্বপূৰ্ণ পইণ্টটি হৈছে আবেদনকাৰী ছাত্ৰীগৰাকী অবিবাহিত হ'ব লাগিব। এইটো আপোনালোকে মনত ৰাখিব। এটা আবেদন কৰিবৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব এবাৰ চাই লওঁ আহক। ইয়াতে প্ৰথমতে আপোনালোকক লাগিব আধাৰ কাৰ্ড, 2 নম্বৰত লাগিব পাছপোৰ্ট আকাৰৰ ফটো, 3 নম্বৰত লাগিব আপোনালোকৰ মোবাইল নম্বৰ, 4 নম্বৰত লাগিব আপোনালোকৰ নিজা বেংক একাউণ্ট, 5 নম্বৰত লাগিব আপোনালোকৰ মাৰ্কশ্বিট, অৰ্থাৎ আপোনালোকে লাষ্ট এক্সামিনেশ্যন যি পাছ কৰিছিলে তাৰে মাৰ্কশ্বিটখন লাগিব। এই আঁচনিৰ জৰিয়তে কি কিনো সুবিধা পোৱা যাব এবাৰ চাই লওঁ আহক। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকলে 10,000 টকাকৈ লাভ কৰিব। অৰ্থাৎ আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে তেতিয়াহ'লে আপোনালোকে 10,000 টকাকৈ লাভ কৰিব। এই 10,000 টকাটো কিন্তু একেলগে নিদিয়ে, প্ৰতিমাহে 1,000 টকাকৈ মুঠ দৰমহাৰ বাবে প্ৰদান কৰিব। 2 নম্বৰ, স্নাতক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকলে 12,500 টকাকৈ লাভ কৰিব। অৰ্থাৎ আপোনালোকে যদি গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে তেতিয়াহ'লে আপোনালোকে 12,500 টকাকৈ লাভ কৰিব। এই 12,500 টকাটো একেলগে প্ৰদান নকৰে, প্ৰতিমাহে 1,250 টকাকৈ মুঠ দৰমহাৰ বাবে প্ৰদান কৰিব। 3 নম্বৰত, আপোনালোকে যদি পোষ্ট গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে তেতিয়াহ'লে আপোনালোকে 25,000 টকাকৈ লাভ কৰিব। এই 25,000 টকাটো আপোনালোকক একেলগে প্ৰদান নকৰে, প্ৰতিমাহে 2,500 টকাকৈ মুঠ দৰমহাৰ বাবে প্ৰদান কৰিব। তেতিয়াহ'লে আহক এপ্লাই কৰাৰ প্ৰক্ৰিয়াটি চাই লওঁ। এতিয়ালৈকে যদি ভিডিঅ'টি চাই ভাল পাইছে, ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। এইখন হৈছে নিযুত মইনা আঁচনিৰ ফৰ্ম। ইয়াতে বিশেষ কোনো অসুবিধা নাই। ফৰ্মখন কেনেদৰে ফিল আপ কৰিব সকলো তথ্য আজি মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাম। ভিডিঅ'টি শেষলৈ চাই থাকিব। এতিয়া ওপৰত আছে এয়াৰ নাম্বাৰ। আপোনালোকে দৰ্পণ পৰ্টেলৰ যোগেৰে যেতিয়া এডমিশ্যন লৈছিলে তাত আপোনালোকে এয়াৰ নাম্বাৰটি পাই যাব। বিশেষ কিবা অসুবিধা থাকিলে নিজৰ কলেজত যোগাযোগ কৰি ল'ব। প্ৰথমতে আছে নেম অফ ষ্টুডেণ্ট, ইয়াতে আপোনালোকে নিজৰ নামটি বহুৱাই দিব। 2 নম্বৰ আছে মেৰিটেল ষ্টেটাছ। ইয়াতে এটি ক্ৰাইটেৰিয়া আছিলে, যদিহে ছাত্ৰীগৰাকী উচ্চতৰ মাধ্যমিক অথবা স্নাতক ডিগ্ৰী পঢ়ি থকা হয় তেওঁলোক মেৰিট হ'ব নোৱাৰিব। গতিকে এইটো ফিল আপ কৰোঁতে আপোনালোকে এবাৰ চাই ল'ব। কিন্তু ইউনিভাৰ্চিটিত পঢ়ি থকাখিনিৰ কাৰণে বিশেষ কোনো অসুবিধা নাই। 3 নম্বৰ আছে ডেট অফ বাৰ্থ। ইয়াতে আপোনালোকে নিজৰ ডেট অফ বাৰ্থ শুদ্ধকৈ বহুৱাই দিব। 4 নম্বৰ আছে নেম অফ গাৰ্জেন। ইয়াতে আপোনালোকে দেউতা মা যোনেই হওক গাৰ্জেন, ইয়াতে গাৰ্জেন নেমটি বহুৱাই দিব। 5 নম্বৰ আছে ৰিলিজন। ইয়াতে আপোনালোকৰ ৰিলিজনটি বহুৱাই দিব। 6 নম্বৰ আছে মোবাইল নাম্বাৰ। ইয়াতে আপোনালোকে নিজৰ মোবাইল নাম্বাৰটি শুদ্ধকৈ বহুৱাই দিব। 7 নম্বৰ আছে এড্ৰেছ। ইয়াতে আপোনালোকে ভিলেজ টাউন যিয়ে হওক ইয়াতে নামটি বহুৱাই দিব। তাৰপিছত পিন নাম্বাৰটি দি দিব। তাৰপিছত আপোনালোকে মিউনিচিপালিটি অথবা টাউন কমিটি যিহৰে আণ্ডাৰত পৰে তাৰে নামটি ইয়াতে বহুৱাই দিব। তাৰপিছত আপোনালোকৰ পুলিচ ষ্টেচনখনৰ নাম ইয়াতে বহুৱাই দিব। তাৰপিছত ডিষ্ট্ৰিক্ট নেমটো বহুৱাই দিব ইয়াতে। 8 নম্বৰ আছে আধাৰ নেম। যদিহে আধাৰ নাম্বাৰ আছে আপোনালোকৰ আধাৰ নাম্বাৰ বহুৱাই দিব ইয়াতে। 9 নম্বৰ আছে নেম অফ LAC, অৰ্থাৎ আপোনালোকৰ বিধানসভা সমষ্টিৰ নেমটো বহুৱাই দিব। যোনটো সমষ্টিৰ আণ্ডাৰত পৰে আপোনালোকে সমষ্টিৰ নামটো ইয়াতে বহুৱাই দিব। তাৰপিছত আছে এডুকেশ্যন ডিটেইলছ। প্ৰথমতে আছে নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ। আপোনালোকে ক'ৰ পৰা পাছ কৰিছে লাষ্ট এক্সামিনেশ্যন, তাৰে ইনষ্টিটিউটখনৰ নেমটো বহুৱাই দিব ইয়াতে। 2 নম্বৰত আছে লাষ্ট এক্সামিনেশ্যন পাছ। আপোনালোকে কি পাছ কৰিছিলে, যদিহে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰী দিব। তাৰপিছত ইয়াৰটো দিব, তাৰপিছত ৰোল নাম্বাৰটো দিব।
তাৰপিছত নেম অফ দ্য ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল ইন, আপোনালোকে এতিয়া বৰ্তমান কোনখন কলেজত অথবা ইউনিভাৰ্চিটিত পঢ়ি আছে তাৰ নামটো দি দিব। আৰু একেবাৰে শেষত আছে বেংক ডিটেইলছ, ইয়াতে আপোনালোকে আপোনালোকৰ একাউণ্ট নাম্বাৰটো শুদ্ধকৈ বহুৱাই দিব। তাৰপিছত IFSC কোডটো দি দিব। তাৰপিছত আছে একাউণ্ট হোল্ডাৰ নেম, ইয়াতে আপোনালোকৰ নামটি বহুৱাই দিব। 4 নম্বৰত আছে বেংক নেম, আপোনালোকৰ কোনটো বেংকত একাউণ্ট আছে তাৰ নামটি ইয়াতে বহুৱাই দিব। 5 নম্বৰত আছে ব্ৰাঞ্চ নেম, ব্ৰাঞ্চ নেমত আপোনালোকে কোনটো ব্ৰাঞ্চ হয় আপোনালোকৰ এইটো ব্ৰাঞ্চ নেমটো বহুৱাই দিব ইয়াতে। আৰু একেবাৰে শেষত আছে ছিগনেচাৰ, ইয়াতে আপোনালোকে ফাৰ্ষ্ট প্ৰিন্সিপালৰ ছিগনেচাৰ ল'ব, তাৰপিছত আপোনালোকৰ ছিগনেচাৰ, তাৰপিছত গাৰ্জেনৰ ছিগনেচাৰ লৈ ছাবমিট কৰি দিব ফৰ্ম।